অসমীয়া সংস্কৃতি পৰম্পৰা আৰু স্বকীয়তাৰ এক অনন্য প্ৰতীক অসমীয়া জাতিৰ সংৰক্ষণ আৰু জাতি শিল্পীসকলৰ জীৱন আৰু জীৱিকাৰ উন্নীতকৰণ শীৰ্ষক বিষয়টো উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব। 5 মিনিটত শেষ কৰিব আৰু মন্ত্ৰীয়ে 5 মিনিটত ৰিপ্লাই দিব। মাননীয় অধ্যক্ষ মহোদয়, অসমীয়া জাতীয় সংস্কৃতিৰ অনন্য প্ৰতীক জাপিক বিধানসভাৰ সদন কক্ষত স্থান দি মাননীয় অধ্যক্ষ শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই অসমীয়া ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰা আমি দেখা পাইছোঁ। এই পদক্ষেপ কেৱল সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থাই নহয়, বৰঞ্চ অসমীয়াৰ গৌৰৱময় ঐতিহ্যক গণতন্ত্ৰৰ সৰ্বোচ্চ মন্দিৰত আমাৰ সদনত মন্দিৰত সন্মানজনক স্থান দিয়াৰ ঐতিহাসিক পদক্ষেপ। এই দূৰদৰ্শী প্ৰশংসনীয় পদক্ষেপৰ কাৰণে মই ৰঞ্জিত কুমাৰ দাসক মোৰ হৃদয়ৰ পৰা অভিনন্দন জনালোঁ। অধ্যক্ষ মহোদয়, জাপি অসমৰ লোক সংস্কৃতিৰ এক বিশেষ ভূমিকা লৈ আছে। শতাব্দী প্ৰাচীন এই শিল্পটোৱে অসমৰ কাৰুশিল্পীসকলৰ নিপুণতা ঐতিহ্যতা প্ৰতিনিধিত্ব কৰে। জাপি অসমৰ গ্ৰাম্য অৰ্থনীতিৰ এক বিশেষ অংশ। অধ্যক্ষ মহোদয়, জাপি অসমীয়া সমাজৰ জীৱনৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। অসমৰ প্ৰায়ভাগ জিলাত কম বেছি পৰিমাণে অধ্যক্ষ মহোদয় জাপি নিৰ্মাণ কৰা হয়। এই ক্ষেত্ৰত বিশেষকৈ অধ্যক্ষ মহোদয় নলবাৰী, বৰপেটা, কামৰূপ, বজালী, দৰং, শোণিতপুৰ, নগাঁও, মৰিগাঁও এই জিলাসমূহৰ নাম বিশেষকৈ ল'ব পাৰি। কিন্তু বিশেষকৈ বৰপেটা, কামৰূপ, বজালী এই অঞ্চলত নলবাৰী বিশেষকৈ এতিয়াও এই সংস্কৃতিটো বেছিকৈ জীয়াই আছে। পুৰণি কালত যেতিয়া ছাতিৰ ব্যৱহাৰ নাছিল অধ্যক্ষ মহোদয়, তেতিয়াৰ পৰা কৃষকসকলে ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ জাপি ব্যৱহাৰ কৰিছিল। প্ৰাচীন কালত অসমৰ ৰজা মহাৰাজাসকলৰ সময়তো জাপিৰ ব্যৱহাৰ উল্লেখ পোৱা যায়। অধ্যক্ষ মহোদয়, কেৱল অসমেই নহয়, অসমৰ প্ৰান্তীয় যিবিলাক ৰাষ্ট্ৰসমূহ আছে সেই ৰাষ্ট্ৰসমূহতো আমি তেওঁলোকৰ সংস্কৃতিসকলৰ যিবিলাক গান নাচ আছে, নৃত্য আছে, সেইসকলত আমি প্ৰতীয়মান দেখা পাওঁ যে তেওঁলোকেও আমাৰ যিটো জাপিৰ আকাৰ সেই জাপিৰ আকাৰটোক অলপ বেলেগকৈ হ'লেও তেওঁলোকেও ব্যৱহাৰ কৰে। অৰ্থাৎ প্ৰাচীন সময়ৰ পৰা বিশ্বৰ মঞ্চত ফুলাম জাপিয়ে এক বিশেষ অধিকাৰ লাভ কৰি আহিছে। অধ্যক্ষ মহোদয়, বিহু নৃত্যৰ বিভিন্ন গীতত জাপিৰ প্ৰায়ে ব্যৱহাৰ আছে। জাপি লৈয়ে বিহু নৃত্য শিল্পীসকলে অধ্যক্ষ মহোদয় যেতিয়া নৃত্য প্ৰদৰ্শন কৰে, শেষৰ ফালে বা আৰম্ভণিতে যেতিয়া আমাৰ ছোৱালীখিনি আহে বা ল'ৰাখিনি আৰম্ভ কৰে, তেতিয়া জাপিৰ তাতে বিশেষ কৰি ব্যৱহাৰ দেখা যায়। অধ্যক্ষ মহোদয়, আমি ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ অতিথিসকলক অধ্যক্ষ মহোদয় যেতিয়া আমি সম্বৰ্ধনা জনাবলৈ আৰম্ভ কৰোঁ ফুলাম গামোচাৰে, লগতে অধ্যক্ষ মহোদয় আমি প্ৰায়ে দেখা পাওঁ বহু মখমলেৰে লগোৱা জাপি আৰু এনেকুৱা জাপি আমি তাত ব্যৱহাৰ কৰোঁ। অৰ্থাৎ জাপিয়ে 2024 চনৰ 30 মাৰ্চত ভাৰত চৰকাৰৰ পৰা GI টেগ লাভ কৰাটো অসমৰ বাবে এক গৌৰৱময় অধ্যায়। অধ্যক্ষ মহোদয়, বাঁহ, বেত, টকৌপাতেৰে জাপি বনোৱা হয়। কেঁচা সামগ্ৰী সহজে উপলব্ধ হোৱা বাবে গ্ৰাম্য অঞ্চলত জাপিৰ ব্যৱহাৰ হয়। জাপি বিভিন্ন ধৰণৰ আছে। অধ্যক্ষ মহোদয়, উৎসৱ আৰু বিশেষ অনুষ্ঠানত ব্যৱহাৰ হোৱা জাপি, কৃষক শ্ৰমিকে ৰ'দ বৰষুণত ব্যৱহাৰ কৰা জাপি। অধ্যক্ষ মহোদয়, জাপিয়ে GI টেগ স্বীকৃতিৰ জৰিয়তে আইনগত ব্যৱস্থা পাইছে সঁচা অধ্যক্ষ মহোদয়, কিন্তু জাপি শিল্পীসকলে অসমৰ সমাজত আমাৰ মাজত প্ৰকৃত তেওঁলোকে সন্মান পাইছেনে? অধ্যক্ষ মহোদয়, আমি লক্ষ্য কৰোঁ অধ্যক্ষ মহোদয়, গাঁৱৰ শিল্পীসকলে জাপি ব্যৱহাৰ কৰে, জাপি বনায়। বহু যুৱক যুৱতী অধ্যক্ষ মহোদয় এই শিল্পৰ লগত জড়িত আছে, কিন্তু এই শিল্পীখিনি অসমৰ সমাজলৈ তেওঁলোকৰ বিজনেছ ব্যৱস্থাটো, ট্ৰেডিং, মাৰ্কেটিং, তেওঁলোকৰ প্ৰেজেণ্টেশ্যন কেনেকুৱা বিশ্বমানৰ দৰবাৰত বা আমাৰ গোটেই সমাজৰ মাজত তেওঁলোকক আগুৱাই আনি অধ্যক্ষ মহোদয় এই জাপি শিল্পৰ লগত জড়িত থকা মানুহখিনিৰ কাৰণে অসম চৰকাৰে বিভাগে আৰু যিহেতু সদনত মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়কৈ ইয়াতে বহি থকা অৱস্থাত দেখা পাইছোঁ, গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এনেকুৱা প্ৰায়বোৰকে তেওঁ আগত এফিলিয়েশ্যন দি আগুৱাই লৈ যায়, যে আজি সদনত অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াকো মই এটেনশ্যন ড্ৰ কৰোঁ যে তেখেতেও যাতে জাপি শিল্পীসকলৰ কাৰণে এটা অনাগত ভৱিষ্যতৰ কাৰণে কিবা ভাল ব্যৱস্থা তেওঁলোকে যাতে আৰু উৎসাহ পায়। এই জাপি শিল্পটো বিশ্বৰ দৰবাৰত এই শিল্পীসকলৰ জীৱনৰ মানৰ ব্যৱস্থা, এই শিল্পীসকলে আগুৱাই যোৱাৰ জীৱনৰ দৈনন্দিন ব্যৱস্থাৰ ক্ষেত্ৰত আমি অসম চৰকাৰে যাতে এক বিশেষ ভূমিকা গ্ৰহণ কৰে। ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰো এই ক্ষেত্ৰত যাতে কিবা এটা এনেকুৱা ব্যৱস্থা কৰে অধ্যক্ষ মহোদয়, জাপি শিল্পীসকলে যাতে উৎসাহিত হয় আৰু ইয়াক অনাগত ভৱিষ্যতত এক অসমৰ অমূল্য সম্পদ
আমাৰ যিমানবোৰ অমূল্য সম্পদ হিচাপে স্বীকৃতি লাভ কৰে তেওঁলোকক উদগনি জনাব পাৰোঁ তাৰ কাৰণে মই অসম চৰকাৰক আৰু তাৰ লগতে মুখ্যমন্ত্ৰী মহোদয়কো আহ্বান জনালোঁ অধ্যক্ষ মহোদয়। থেংক ইউ। 5 মিনিটৰ আগতে শেষ কৰিছে। থেংক ইউ। এতিয়া এই বিষয়টোৰ সন্দৰ্ভত অধ্যক্ষ মহোদয়, মাননীয় মিনিষ্টাৰ সদস্য ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই অসমৰ সংস্কৃতি পৰম্পৰাৰ লগত জড়িত এটা বিষয় আজি বিধানসভাৰ মজিয়াত উত্থাপন কৰিছে। সেয়া হৈছে জাপি। জাপি অসমৰ ঐতিহ্যবাহী হস্তশিল্প আৰু ৰাজ্যখনৰ সাংস্কৃতিক পৰিচয়ৰ এক অনন্য প্ৰতীক। পূৰ্বতে এই জাপি কৃষিজীৱী সমাজে ৰ'দ আৰু বৰষুণৰ পৰা সুৰক্ষা পাবৰ কাৰণে কৃষি কাৰ্যত তেখেতসকলে এই জাপি ব্যৱহাৰ কৰিছিল। কিন্তু বৰ্তমান সময়ত ইয়াৰ যি ব্যৱহাৰৰ যি মূল কাৰণ আছিল, এই পৰম্পৰাগত উদ্দেশ্যৰ সীমা অতিক্ৰম কৰি আজি আমাৰ সমাজৰ সাংস্কৃতিক, সামাজিক, পৰ্যটন ইত্যাদি ক্ষেত্ৰসমূহলৈও জাপিৰ ব্যৱহাৰ সম্প্ৰসাৰিত হৈছে।